এতিয়া ঘৰলৈ যাব হ'ল, চাবিটো আছে আইগৰাকীৰ হাতত। আইগৰাকী আকৌ 1000 গৰাকী মাতৃৰ মাজত বহি আছে। আপুনি বিচাৰি 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 এইজনীয়ে মোৰ মানুহজনী বুলি বিচাৰি উলিয়াব পাৰিব নহয়? কেলে পাৰিলে? কাৰণ আনৰ লগত চেহেৰাটো নিমিলে। যদি কেনেবাকে একে চেহেৰা হ'লহেঁতেন ভাবকচোন, এখন গোটেইখন খেলিমেলি লাগিলেহেঁতেন। ঈশ্বৰে তেতিয়াই চিন্তা কৰিলে মানুহে খেলিমেলি কৰিব, সেইকাৰণে চেহেৰা মিলাই নিদিওঁ আৰু। আকৌ ইফালে কি হ'ল, বোলে চকুকেইটা আছে, চকু টিপটো নাই। দেহবিলাক বনালে। কাণখন আছে, আকৌ নুশুনে। নাকটো আছে, আকৌ উশাহ নিশাহ ল'ব নোৱাৰে। হাত ভৰি আছে, বোলে যাবও নোৱাৰে, লৰাবও নোৱাৰে। মুখখন আছে, একো কথাও ক'ব নোৱাৰে। কি হ'ব এতিয়া? লগে লগে অ মায়ায়ে উপাধি প্ৰাণী সৃজিলা অশেষ, তাতে অন্তৰ্যামী ৰূপে ভৈল প্ৰবেশ। এই মায়াই বিভিন্ন উপাধি প্ৰাণীৰ সৃষ্টি কৰি, তাৰমানে কিমান প্ৰজাতিৰ প্ৰাণীৰ সৃষ্টি কৰিলে এতিয়া বিজ্ঞানেও হিচাপ কৰি শেষ কৰিব পৰা নাই। তাত লগে লগে আকৌ তেওঁ অন্তৰ্যামী ৰূপে দেহবিলাকত প্ৰৱেশ কৰিলে। সেইকাৰণে আমাৰ দেহটো এতিয়া চৈতন্য হৈ আছে। যে ভগৱন্ত যে আমাৰ দেহত আছে, প্ৰমাণ চাবচোন। আপোনালোকৰ প্ৰত্যেকৰে এই চকুকেইটা টিপ টিপ টাপ টাপ কৰি আছে নাই বাৰু? এই চকু টিপটো মাৰো বুলি মাৰিছেনে নিজে নিজে হৈ আছে? নিজে নিজে হৈ আছে কাৰণে বাচিছে, মাৰো বুলি মাৰিলেও গণ্ডগোল। সেইদিনা টিভিত দেখিছিলে নাই, গুৱাহাটীত মানে চিটি বাছত ল'ৰা এটাই ধুনীয়া ছোৱালীজনী দেখিলে, দিলে চকু টিপটো মাৰি 3 মাহ জেলত সোমাই থাকিলে। তাৰমানে আমাৰ নিজে এই চকু টিপটোৰ ওপৰতো আমাৰ অধিকাৰ নাই। নাকেৰে উশাহ নিশাহ ল বুলি লৈছে নে নিজে নিজে হৈ আছে? বোলে নিজে নিজে হৈ আছে। ল বুলি ল'লে হিলি থাকিব লাগিব। কোন থকাৰ কাৰণে হৈছে? পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মাৰ পৰা আমাৰ হৃদয়ত বিৰাজমান হৈ থকাৰ কাৰণে এইখিনি হৈ আছে। তেওঁ যদি কেনেবাকে কয়, হেৰা অকণমান বহাচোন দেই, মই বাহিৰৰ পৰা আহোঁ, আপুনি বহি থাকিব পাৰিবনে বাৰু? সেইজন ওলাই যোৱাৰ লগে লগে আপোনাক শ্মশান পোৱাই লাগে। গতিকে আমাৰ বাহাদুৰি কৰিবলগীয়া, গৰ্ব কৰিবলগীয়া, অহংকাৰ কৰিবলগীয়া, বোলে মই উচ্চ, তেওঁ নিচ্চ, মই ধনী, তেওঁ দুখীয়া, তেওঁ বোলে ক'লা, মই বগী, ধুনীয়া এজনী, এইজনী বৰ কলি। লাভ নাই সেইবোৰ কৰি। বুজি পাইছেনে? দুদিনীয়া দেহা। তাৰপিছত কি হ'ল, এতিয়া দেহটো বনালে জীৱই বোলে ভোগ কৰিব নোৱাৰে, অকল দেহটো থাকিলে। কি লাগিব? ইন্দ্ৰিয়বিলাক লাগিব। বিভঞ্জিয়াই আপোনাক প্ৰভু নাৰায়ণ, সৃজিলা ইন্দ্ৰিয়গণ বুদ্ধি প্ৰাণ মন। দশইন্দ্ৰ সৃষ্টি কৰিলে, নহ'ব বোলে মনটো লাগিব। বোলে মনটো থাকিলেও নহ'ব, মনে বোলে ভাবি গুণি থাকোঁতেই যায়। আজি এই অনুষ্ঠানলৈ আহিবৰ কাৰণে ৰাতিপুৱা 6টা বজাৰ পৰা কিমান ভাবি গুণি যেন তেনে আহি পালেহি আৰু, নহয়নে বাৰু? কেনেকৈ আহিলে? বুদ্ধিক খাটাং কৰাৰ কাৰণে আহিব পাৰিলে, আকৌ বুদ্ধিটো দি দিলে। যেতিয়া জীৱই সম্পূৰ্ণ পাই গ'ল, কোনে পায় আৰু? ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয়, আত্মা বুলি মানে মায়া ময় শৰীৰ। ইন্দ্ৰিয়ৰ সংগত পৰি যেতিয়া জীৱই বিষয় ভোগ কৰিবলৈ আৰম্ভ কৰি দিলে, তেতিয়াহে বেমাৰটো আৰম্ভ হৈ গ'ল। আৰু কি বোলে? মায়াময় দেহটোকে মই বুলি ভাবিবলৈ ধৰিলো। মানুহটোৱে ঘৰটো বনালে, এই ঘৰটোকে যদি মই বুলি ভাবো, কামত দিব জানো বাৰু? এতিয়া তেনেকুৱা হৈছে, ঘৰটোকে মই বুলি ভাবিবলৈ ধৰিলো। এইটো যে মই নহয়, কেতিয়াবা আপোনাৰ নিজৰ কথাতে ধৰা পৰে, চাবচোন বাৰু। এজনে সুধিলে, হেৰি মাধৱ ফুকন বাপ, আপোনাৰ ভালেমান দিন দেখা নাই, হে কি হ'ল? একেবাৰে ওলাই নহা হ'ল। তাৰ ফুকন বাপে কি বুলি ক'ব? কি ক'ব আৰু, গম পাইছেনে? আজি 15 দিনমান হ'ল মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে মই আহিব পৰা নাই। আৰু দেহাটো মোৰ বেয়া কাৰণে মই আহিব পৰা নাই, তাৰমানে কি বুজালে এতিয়া?
মইতো বেলেগ, দেহাটো বেলেগ, হয় নহয়? এতিয়া মইতো কোন? এতিয়া এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে, হেৰা তুমি কোননো? যে প্ৰভু মোক চিনি পোৱা নাই, মই হনুমান আকৌ। নহয়। হয় প্ৰভু, মই সঁচাকৈ কৈছোঁ হনুমান। বোলে নহয়। তেন্তে মই পৱন পুত্ৰ? বোলে নহয়। মই অঞ্জনাৰ পুত্ৰ? নহয়। যেতিয়া নহয় নহয় বুলি কৈলে হনুমন্ত লাগি গ'ল খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। এতিয়া ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি কৈছে, যেতিয়া প্ৰকৃততে মই হনুমান নহয় নেকি? আকৌ মোৰ মা দেউতা বেলেগহে আছে নেকি? এই বুলি মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত হনুমন্তই ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে পালোগে। কি পালা? দেহৰ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ, আত্মাৰ দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে আপুনি এইটো ৪ৰ্থ স্কন্ধ ভাগৱতত সুন্দৰকৈ কৈছে পুৰঞ্জন সংবাদত, আপুনি যেতিয়া আইনাখনৰ সন্মুখত থিয় হৈ দিব, আইনাখনত আপোনাৰ চেহেৰাটো দেখে নে বেলেগৰ চেহেৰা দেখে? আপোনাৰটো দেখে। একে দেখে নে দেখে? হুবহু দেখিব লাগিব। ক'লা মোলা দেখিলে সেই আইনাখন বেয়া দেই, বেলেগ এখন আনক। একে ৰং দেখিব লাগিব। সেইদৰে জীৱ আত্মা পৰমাত্মা দুই, বিচাৰত একে প্ৰকাশ শতদিত যে আমি জীৱ আত্মাবিলাক কি? পৰমাত্মাৰ প্ৰতিবিম্ব স্বৰূপ। সেই আইনাখনে আপোনাক দুজন কৰি পেলালে নাই? ঠিক সেইদৰে মায়াৰূপী দাপোনখনে জীৱ আত্মাবিলাকক পৰমাত্মাৰ পৰা পৃথক কৰি পেলালে, যাৰ কাৰণে আমি পৰমাত্মাক উপলব্ধি কৰিব নোৱাৰি দেহটোকে মই বুলি ভাবি থাকো। সেইকাৰণে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে কৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তৈতেষে ইন্দ্ৰিয় গণ বুদ্ধি প্ৰাণ প্ৰৱৰ্তে যতেক জৰ ৰাখি। তাৰমানে চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে পৰম পুৰুষ পৰমেশ্বৰ আমাৰ হৃদয়ত বিৰাজমান হৈ থকাৰ কাৰণে ইন্দ্ৰিয়বিলাক, পঞ্চভূত এইবিলাক চৈতন্য হৈ আছে, হয়নে বাৰু? আৰু এইটো উপলব্ধি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? সেই মায়াৰ দাপোনখন ভাঙিব লাগিব। মায়াৰ দাপোন ভাঙিবলৈ হ'লে ঈশ্বৰৰ কিন্তু কৃপা লাগিবই। এতিয়া আমাৰ প্ৰত্যেক মনুষ্যই আমি ঈশ্বৰক কওঁ, প্ৰভু কৃপা কৰা, কৃপা কৰা, কৃপা কৰা। কৃপা কৰা, কৃপা কৰা কৈ থাকিলে ঈশ্বৰে কৃপা কৰিব জানো পোনপটীয়াকে? আপুনি এইফালে ক'ৰবাত নাটক এখন চাবলৈ গ'ল, এই মোবাইলত দেখি থাকে সদায়, চাওঁগে আহিছে আমুকত, গৈ আছে, গৈ গেটত ধৰিব নাই আপোনাক? কি বুলি ক'ব? বোলে টিকেটটো চাওঁ। বোলে টিকেট নাই কটা নহয়। নহ'ব, টিকেট নহ'লে নাটক চাবলৈ পাবনে বাৰু? এই ভগৱন্ত কৃষ্ণ ক'লে প্ৰভু কৃপা কৰা, কৃষ্ণই ক'লে হেৰা টিকেটটো কাটিলে নাই? বোলে নাই কটা, যোৱা টিকেটটো লৈ আনাগে। সেইকাৰণে আমি টিকেটটোতহে গুৰুত্ব দিব লাগে। আমি আগত টিকেটটোত গুৰুত্ব নিদিওঁ, পোনপটীয়াকৈ ঈশ্বৰৰ কৃপাটো লাগে। বোলে ঈশ্বৰৰ কৃপা পাবলৈ হ'লে টিকেটটো কোনটো টিকেট কাটিব লাগিব? ভকত সকলে যে আশীৰ্বাদ তেৱেশে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। সেইটো তেতিয়াহে কৃষ্ণৰ প্ৰিয় পাত্ৰ হ'ব, যে যাৰ ওপৰত একান্ত ভকতৰ আশীৰ্বাদ থাকিব, তেওঁৰ ওপৰতহে ঈশ্বৰৰ কৃপা হ'ব। স্বয়ং ভগৱন্ত কৃষ্ণদেৱে এদিন উদ্ধৱক মাতি পঠালে, হেৰা উদ্ধৱ তুমি য'তে আছা তুৰন্তে আহা, মই বিপদত পৰিছোঁ। উদ্ধৱে ভাবিলে ভগৱন্তও বিপদত পৰিছে,
লৰালৈকে আহিলে, প্ৰভু বৰ ডাঙৰ বিপদত পৰিছোঁ। উদ্ধৱে হাঁহি মাৰি কৈ, প্ৰভু তোমাৰ বিপদ? বোলে নহয়, এই জৰাসন্ধই মোৰ ভক্ত ৰজাবিলাকক বন্দী কৰি থৈ দিছে। এতিয়া কৃষ্ণ চতুৰ্দশীৰ দিনা সকলোকে এতিয়া বলি দিব। মই ভাবি ভাবি উপায় পোৱা নাই, টোপনি ক্ষতি হৈছেগৈ আৰু কেনেকৈ সিহঁতক উদ্ধাৰ কৰোঁ। তাই উদ্ধৱে মিচিককৈ হাঁহি মাৰি আহিছে, প্ৰভু তোমাৰ কি লীলা? তুমি আঁচনিখন পাতি থৈয়ে দিছা, কেনেকৈ কি কৰিবা? মোক মাত্ৰ লোক শিক্ষাৰ কাৰণে সুধিছা। সুধিছা যেতিয়া কৈছোঁ আৰু এনেকৈ কৰা তেনেকৈ কৰা। অৰ্থাৎ যিকোনো কৰ্ম কৰিবলৈ যাওঁতে আমি সদায় ভকতৰ আজ্ঞা লৈ ল'ব লাগে। যিকোনো কৰ্ম, ঘৰখন বনাবলৈ লৈছে, গুৰুগীৰ বনাবলৈ লৈছে, নাম এষাৰ পাতিবলৈ লৈছে, ভকত আপুনি পাতিয়ে ধৰিছে আঁচনি, হ'লেও ভকতক সোধক যে কেনেকৈ কি কৰিলে হ'ব। আপুনি ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ লৈছে, গাহৰি ফাৰ্ম খুলিবলৈ লৈছে, ভকতক আজ্ঞাটো লৈ লওক, তেতিয়া গণ্ডগোল নালাগে নহয়। এই সকলো কাম কৰিবলৈ ভকতৰ আজ্ঞা লৈ আকৌ ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ ভকতৰ আজ্ঞা নলয়, সেইকাৰণে বহিষ্কাৰ হ'বলগীয়া হয়। নে কি কৰিব? কাগাত দুখ বাৰু, উল্টাই আকৌ ভকতকে দোষাৰোপ কৰি দিয়ে। ভকতে যেনেদৰে ভগৱন্তৰ গুণ গাই গাই আনন্দত আপ্লুত হৈ থাকে, ভগৱন্তই বোলে ভকতৰ গুণ গাই গাই আনন্দত আপ্লুত হৈ থাকে, মৰমৰ ভাইজা লক্ষ্মীকো পাহৰি থাকে। প্ৰমাণ দিলে বৈকুণ্ঠ প্ৰায়ণৰ আগত। উদ্ধৱৰ আগত ভকতৰ গুণ গাবলৈ আৰম্ভ কৰি দিলে। হেৰা উদ্ধৱ, তুমি মোৰ প্ৰাণৰ বান্ধৱ, ভকতেহে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়, মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। এইদৰে গাই 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 কৈ কৈ শেহত এটা আচৰিত কথা কৈ দিলে উদ্ধৱক। হেৰা উদ্ধৱ, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰো পাছেটো আচৰিত কথা কোৱা নাই নে বাৰু? জগতৰ ঈশ্বৰ হেনো বাৰু ভকতৰ পাছে পাছে ঘূৰি ফুৰিলে কি দৰকাৰ? আকৌ মনতে ভাবিলে, মই মুখেৰে ক'লে কিন্তু কলিৰ মলমতি মনুষ্য সহজে নেমানিব। সেই আগতেই চিন্তা কৰিলে, গতিকে মই হাতে কামে কৰিয়ে প্ৰমাণ কৰি দিওঁ, দেখাই থৈ যাওঁ তেওঁ যে ভকতৰ অধীন। কেতিয়া প্ৰমাণ কৰিলে? কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু তেনেতে এদিন ভগৱন্ত কৃষ্ণ পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হ'ল। পিতামহ ক'লে, পিতামহ মই তোমাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। ভীষ্মই হাঁহি হাঁহি ক'লে, হে যদুপতি কৃষ্ণ, তুমি অন্তৰ্যামী, তুমি সৰ্বজ্ঞ, তুমি নজনা কথা কি আছে আকৌ মোৰ পৰা জানিবলৈ আহিছা? নহয় পিতামহ, তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব, তুমি মোক সেই কথাটো ক'ব লাগে। ভীষ্মই ক'লে, হাঁহি হাঁহি কৈছে, হে যদুপতি, যিটো পক্ষত তুমি আছা, যিটো পক্ষত স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছে, সেই পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে? ভীষ্মই ক'লে, পিতামহ তুমি ভুল বুজিছা, মই পাণ্ডৱৰ পক্ষত আছো যদিও মই মাত্ৰ অকলেহে, মোৰ গোটেই নাৰায়ণিক সৈন্য মই দুৰ্যোধনক দি পঠালো। দ্বিতীয়তে মই পাণ্ডৱৰ পক্ষত আছো যদিও অৰ্জুনৰ ৰথৰ সাৰথিহে, মই কোনোদিন অস্ত্ৰ ধৰি কুৰুক্ষেত্ৰ মহাসমৰত যুদ্ধ নকৰো। তুমি সঁচাকৈ অস্ত্ৰ নধৰা নে? বোলে নধৰো। বোলে মানিবলৈ টান পাইছো। তেতিয়া কৃষ্ণই ক'লে, হে পিতামহ, তুমি যদি মোৰ কথাত বিশ্বাস নকৰা তেন্তে তোমাক মই আজি সত্য কৰি কওঁ শুনা। এই বুলি কৃষ্ণদেৱে শপত খাইছে, ৰথি হুয়া নোযুজিব বোলো সত্য কৰি, সত্যে সত্যে নোযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি,
যেতিয়া ভগৱানক কৃষ্ণদেৱে সত্য কৰিলে পিতামহ ভীষ্ম ৰৈ নাথাকিলে লগে লগে এৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বাক অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক হে কেশৱ আজি ময়ো প্ৰতিজ্ঞা কৰিছো আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰাইহে এৰিম এতিয়া ভাবক ইফালে স্বয়ং ভগৱান কৃষ্ণৰ প্ৰতিজ্ঞা ইফালে পিতামহ ভীষ্মৰ প্ৰতিজ্ঞাও অলপ নহয় নহয় বাৰু প্ৰতিজ্ঞাৰ কাৰণে ভীষ্ম নামটো পোৱা নাই জানো ও দুয়োজনে সত্য কৰিল অন্তঘূৰ অনন্তৰে দুয়ো দলে মিলিলা সমৰ ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল ভীষ্মই নিজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে অহৰ্নিশে যত্ন কৰে চাই আছে এদিনটো পাই গ'ল সুবিধা লগে লগে সুবিধাৰ সৎ ব্যৱহাৰ কৰি ও ভীষ্মে মাৰিল অন্তঃৰ অৰ্জুন কবুলি ৰথে সমে ঘোঁৰা পৃথি বিত থৈলা খালি একেবাৰে কৰে ভীষ্মই কি কৰিলে অৰ্জুনৰ ৰথে ঘোঁৰাই মাটিত খালি পেলালে ভগৱান কৃষ্ণ দেখিলে সৰ্বনাশ ডাঙৰ ঘটনা হৈ গ'ল এতিয়া কি কৰিম ভাল বিপদত পৰিলোঁ ঐ এৰাইব নোৱাৰে ঘোঁৰা পখিল পাতাল হেন দেখি ৰথহন্তে নামিলা গোপাল একে জাপে ৰথৰ পৰা নামি আহিলে নামি আহি হাতত চক্ৰ ধৰি মনে মনে ভাবি আছে কি কৰোঁ কি নকৰোঁ ভাল বিপদত পৰিলোঁ যদি মই আজি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব হে ৰাম অস্ত্ৰ গোটা ধৰি হৰি গুণন্ত সমনত যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত আকৌ ইফালে হে ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই অন্যায়ে ভক্তিৰ পথ ৰাখি তেজুৱাই যদি মই অস্ত্ৰ নধৰো মোৰ ভকতৰ প্ৰতিজ্ঞা ভংগ হ'ব ভকতৰ প্ৰতিজ্ঞা ভংগ হ'লে মোৰ ভক্তিৰ পন্থই নাথাকিব যি হওক যি নহওক মই নিজৰ নষ্ট কৰি হ'লেও অনিষ্ট কৰি হ'লেও মোৰ ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰা উচিত এইটোকে সিদ্ধান্ত লৈ এহি বুলি চক্ৰ ধৰি ৰাখিলা সকাল আপোনাৰ এৰি সত্য ভকত বৎসল তেওঁ যে প্ৰকৃততে ভকত বৎসল নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ভীষ্মৰ প্ৰতিজ্ঞা ৰক্ষা কৰি এই কলিৰ মলমতী মনুষ্যক এই শিক্ষাটো দি থৈ গৈছিল আৰু যেতিয়া পিতামহ ভীষ্ম সৰসজ্জাত শুই আছিলে কৃষ্ণদেৱে কুন্তি পঞ্চপাণ্ডৱক লগত লৈ যেতিয়া পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে আনন্দৰ চকুলো টুকি টুকি এই কথাটোকে কৈ কৈ ভীষ্মই কৃষ্ণক স্তুতি কৰিছিলে হে যদুপতি মোৰ ইচ্ছা মৃত্যু ইচ্ছা কৰা হলে এই দেহ এৰি মই কেতিয়াবাই যাব পাৰোঁ কিন্তু মই যোৱা নাই কিয়নো যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন মই জানো তুমি মোৰ ওচৰলৈ এদিন নহয় এদিন আহিবই লাগিব কিয়নো তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লেও তুমি কিন্তু সদায় তোমাৰ ভকতৰ অধীন তুমি যে তোমাৰ ভকতৰ অধীন সেই কথাটো মই নিজৰ ক্ষেত্ৰতে প্ৰমাণ পোৱা আছে
হে যদুপতি মনত পেলোৱা কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলো তুমি সময়ত কি কৰিলা ঐ অস্ত্ৰ নধৰিবু বুলিলা আপুনি ও ধৰাইবু বুলিলো আমি নিজয় অংগীকাৰ চন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী সেইদিনাই প্ৰমাণ পালো তুমি ভকতৰ অধীন আৰু এটা কথা প্ৰমাণ পালো কি তুমি নিজতকৈও ভকতক বেছি স্নেহ কৰা ঐ আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি আননবান চহু ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি মোক একো নালাগে মাত্ৰ মোৰ গতিটো তুমি হলেও হৈ গল লগে লগে আঙুলি ঠাৰেৰে পঞ্চ পাণ্ডৱক চিনাকি কৰি দিছে হেৰা যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ তোমালোকৰ লগত অহৰ্নিশে থকা এইজন কৃষ্ণক প্ৰকৃততে তোমালোকে চিনি পোৱা নাই আজি মই এওঁৰ লগত পৰিচয় কৰাই দিছো শুনা বোলে এইজন কোন বোলে এইজনেই সেইজন চিনাই বেলাগিলা ভীষ্মে মেলিয়া আঙ্গুলি এহেঁতে ঈশ্বৰ কৃষ্ণ কালো আংকে বুলি এইজনে ঈশ্বৰ কৃষ্ণ এইজনেই কাল সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি এওঁ সৃষ্টিও কৰে পালনো কৰে সংহাৰো কৰে ও কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি এইজন কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন মহাহৰি এওঁ বৰ্তমান মায়া কৰি মানুহৰ মনটো মোহি থৈ দিছে সেইকাৰণে আপুনি প্ৰমাণ চাবচোন যিজন স্বয়ং ভগৱন্ত সেইজনক কংস জৰাসন্ধ শিশুপাল দন্তবক্ৰ প্ৰভৃতি মায়াত মোহিত হৈ থকা লোকসকলে সাধাৰণ গোৱালৰ ল'ৰা জ্ঞান কৰিলে জৰাসন্ধই সেইজনক মাৰিবৰ কাৰণে 17 বাৰ আক্ৰমণ কৰিছে এতিয়াও যিসকল লোকে সমাজত কংস জৰাসন্ধ শিশুপাল দন্তবক্ৰৰ ভাও দি আছে সেইসকলে ভাগৱত ভগৱন্ত ভকত এইবিলাকক পাত্তা বা গুৰুত্ব নিদিয়ে